নমস্কাৰ জাগৰ নিজৰ সমুখ দৰ্শকক আজিৰ এই অনুষ্ঠানটিলৈকে স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই চন্দন গৌতম। আজি 1 জুলাই। প্ৰতি বছৰে জুলাই 1 তাৰিখে IMAৰ দ্বাৰা ৰাষ্ট্ৰীয় চিকিৎসক দিৱস নেশ্যনেল ডক্টৰ্ছ ডে পালন কৰা হয়। বংগৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী ভাৰতৰত্ন ডক্টৰ বিধান চন্দ্ৰ ৰয়ৰ তেখেতৰ জন্ম তথা মৃত্যু দিৱসত তেখেতৰ প্ৰতি কৃতজ্ঞতা চিনস্বৰূপে আজিৰ এই দিনটোত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়। সমূহ চিকিৎসকৰ তেখেতসকলৰ নিস্বাৰ্থ সেৱাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে আজিৰ এই দিনটো। আজিৰ এই দিনটোতে জাগৰণ নিজৰ সমূহ কৰ্মকৰ্তাসকলৰ পৰা চিকিৎসকসকললৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি নেশ্যনেল ডক্টৰ্ছ ডে। আৰু এই বিষয়ে কিছু কথা আলোচনা কৰিবলৈ মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি মাতি আনিছোঁ ডাক্তৰ ৰাজীৱ বৰবৰা। আপোনাক স্বাগতম জনাইছোঁ জাগৰণ নিজৰ মজিয়ালৈ। নমস্কাৰ ডক্টৰ বৰবৰা, মই প্ৰথমতে জাগৰণ নিজৰ ফালৰ পৰা আপোনাক আজি নেশ্যনেল ডক্টৰ্ছ ডে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ আজিৰ এই অনুভৱ, আজিৰ এই দিনটোত আপোনাৰ কেনেকুৱা অনুভৱ অকণমান দৰ্শকসকলৰ বাবে? নমস্কাৰ, মই মাস্কখন খুলি লৈছোঁ বাবে। হয় হয়, আচলতে ডাক্তৰ বিধান চন্দ্ৰ ৰায়ৰ প্ৰতি আমাৰ চিকিৎসকসকলৰ সন্মান এটা বেলেগ ধৰণৰ আছে। গোটেই IMA এছ'চিয়েশ্যনৰ সদস্য প্ৰমুখে IMAত জড়িত নোহোৱা চিকিৎসকসকলেও এই দিনটো 1 জুলাই তাৰিখটো আমি ডক্টৰ্ছ ডে হিচাপে আমি উদযাপন কৰি আহিছোঁ। গতিকে আমি আচলতে অনুভৱটো খুবেই ভাল, কাৰণ আমাৰ এটা দিন, গোটেই বছৰটোত চিকিৎসকসকলৰ এটা দিন। যদিও আমি স্বাস্থ্য সেৱাৰে নিয়োজিত হৈ থাকিব লাগে, স্বাস্থ্য সেৱাৰে সকলোকে আমি সেৱা আগবঢ়াব লাগে, তথাপিতো আমি এটা দিন, আমি নামত এটা দিন হিচাপে আমি যদি ডক্টৰসকলৰ এটা সন্মানৰ অৰ্থে যিটো জ্ঞাপন কৰা হৈছে, সেইটো আমি লৈ পেলাই খুব আৱেগিক হওঁ, খুব উৎসাহিত হওঁ আৰু আমি গৌৰৱো বোধ কৰোঁ। নিশ্চয় নিশ্চয়। মই আপোনাৰ অকণ ব্যক্তিগত কথালৈকে আহোঁ। আপুনি চিকিৎসা বিজ্ঞানৰ লগত আপুনি জড়িত আজি বহুত বছৰ ধৰি আপুনি এই ক্ষেত্ৰত আছে, কিন্তু এই মেডিকেল ষ্ট্ৰীমটোত আপুনি আচলতে কিয় আপুনি ভৰ্তি হ'ল, আপুনি কিয় পঢ়িম বুলি ভাবিলে? আপোনাৰ কিবা ব্যক্তিগত কিবা তেনেকুৱা কথা? নাই, চাওক, কিছুমান মানুহৰ সকলোৰে কিবা এইম এণ্ড এম্বিশ্যন থাকে, জীৱনৰ এটা লক্ষ্য থাকে। সৰুৰে পৰা মোৰ এটা লক্ষ্য আছিল, মই এজন চিকিৎসক হোৱা হিচাপে, চিকিৎসক হৈ পেলাই মই সমাজত ৰাইজক সেৱা কৰাৰ বাবে মই নিজকে নিয়োজিত কৰিম। সেই হিচাপে সেই প্ৰফেশ্যনটো আগত, সেই লক্ষ্যটো উদ্দেশ্যটো আগত ৰাখি পেলাই মই এজন চিকিৎসক হ'বলৈ আগবাঢ়ি গ'লোঁ। আৰু সেই হিচাপে মই এতিয়া বৰ্তমান যেনেকৈ কাৰ্যনিৰ্বাহ কৰি আছোঁ, সেই বিভিন্ন ক্ষেত্ৰত মই ৰাইজক বিভিন্ন ধৰণে সহায় কৰিবলৈ মই সুযোগ পাইছোঁ, বিশেষকৈ চিকিৎসা সম্পৰ্কীয় কথা বতৰাত। খুব ভাল লাগিল আপোনাৰ যিটো কলেজ, আপোনাৰ পেশ্যন, মানৱ সেৱাৰ প্ৰতি যিটো আচলতে আপোনাৰ পেশ্যন, সেইটোক লৈ পেলাই আপুনি চিকিৎসা, আপুনি বিজ্ঞান পঢ়ি পেলাই আজি আপুনি সেৱা আগবঢ়াই আছে। সঁচাকৈ আচলতে খুব ভাল লাগিল। হয় ডক্টৰ বৰবৰা, এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যে বৰ্তমান ক'ভিডৰ সময়, আৰু ক'ভিডৰ সময়ত আপোনালোকে দিন ৰাত একাকাৰ কৰি আচলতে চিকিৎসকসকলে একদম যুঁজি আছে, যাৰ কাৰণে আমি সাধাৰণ মানুহে আপোনালোকৰ ওচৰত সঁচাকৈ কৃতজ্ঞ। আৰু তেনে ক্ষেত্ৰত এনেই আপোনালোকৰ চিকিৎসকসকলৰ, গোটেই চিকিৎসকসকলে কিবা অসুবিধা বা কিবা তেনেকুৱা ধৰণৰ কিবা সন্মুখীন হৈছে নেকি? কাৰণ দিনে ৰাতি কষ্ট কৰি আছে, একদম চাব গ'লে ৰাতি দিন নোহোৱাকৈ দৌৰা দৌৰি, হস্পিটেল ডিউটি বা ইত্যাদি ইত্যাদি কথা, কিন্তু ইমানৰ মাজতো কিবা অসুবিধা বা আপোনালোকে কিবা চাইছে? আমাৰ মানুহৰ যিকোনো ক্ষেত্ৰতে, যিকোনো ফিল্ডতে এজন নাগৰিক হিচাপে কৰ্তব্য বেলেগ আৰু এজন দায়িত্বশীল বিষয়া হিচাপে কৰ্তব্য বেলেগ। আৰু সেই দুটা বিষয়বস্তু লৈ পেলাই যদি বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁ আগুৱাব লগা হয়, তেওঁ কিছুমান সুবিধা পায়, কিছুমান অসুবিধা পায়, আৰু সেইটো মানুহ বিশেষে বেলেগ বেলেগ হয়। এজন মই চিকিৎসক হিচাপে মই ধৰক মই চৰকাৰী এটা বিভাগত কাম কৰোঁ, মোক যিখিনি পৰ্যাপ্ত সুবিধা লাগে মোৰ হিচাপে মই ধৰক মই পোৱা নাই বা বেলেগ এজনে পাইছে। গতিকে আমি দেখা পাওঁ যে এই ফিল্ডখনত সকলোৱে সমানে সুবিধাবিলাক নাপায়, কিছুমান
ক্ষেত্ৰত ধৰক মই এজন গাঁৱত কাম কৰা চিকিৎসকে হয়তো তেওঁ 2 ঘণ্টা লাইট নাপাই পেলাই তেওঁ তেনেকৈ চিকিৎসা সেৱা আগবঢ়াব লগা হয় কেতিয়াবা লাইটটো নাথাকে তেওঁ ডেলিভাৰী কৰি থকা অৱস্থাত লাইটটো নথকা হৈছে বা তেনেকৈ এটা অপাৰেশ্যন কৰি থকা অৱস্থাত বিজুলী বাতি নোহোৱা হৈ গৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁ কেতিয়াবা জেনেৰেটৰ পায় কেতিয়াবা নাপায় গতিকে তেনেকুৱা অভাৱ অভিযোগবিলাক সদায় থাকে বা যথাসময়ত আমি দেখা পাওঁ যে এটা পেচেণ্ট মোৰ তাতে আহি পাব লাগিছিলে পেচেণ্টটো এঘণ্টাৰ ভিতৰত এখন গাঁৱৰ ভিতৰৰ অঞ্চলৰ পৰা আহি পাব লাগিছিলে দেখিছোঁ যে ফ্লাড হৈছে বা বিভিন্ন কাৰণত তেওঁ যাতায়াতৰ ব্যৱস্থা অনুকূল নোহোৱাৰ কাৰণে তেওঁ আমাৰ ওচৰত যথাসময়ত আহি নাপায় গতিকে সেইবিলাক সুবিধা আমাৰ ব্যক্তিগত নহ'লেও এখন সমাজৰ অসুবিধা হিচাপে আমি গণ্য কৰোঁ আৰু সেইটো কালক্ৰমত গৈ আমাৰ হয়তো এটা কিছুমান ক্ষেত্ৰত ব্যক্তিগত অসুবিধাটো পৰে ধৰক মই এইখিনি জেগাত এইখিনি অনুভৱত এইখিনি আপোনাৰ যিখিনি চৰকাৰী সা সুবিধাৰ মাজত মই নিজকে নিয়োজিত কৰিবলৈ অসুবিধা পাইছোঁ গতিকে মই বেলেগ এটা ঠাইত মই চাকৰি কৰিব বিচাৰিছোঁ তেনেকৈ কিছুমানে তেনেকুৱা ধৰণে ব্যৱস্থা কৰি পেলাই নিজৰ সুবিধামতে গুচি যায় গতিকে এই অসুবিধাসমূহ আমি যদি অসুবিধাসমূহ চালি জাৰি চাওঁ অসুবিধাসমূহ সকলোতে থাকে সকলো ক্ষেত্ৰতে থাকে অকল চিকিৎসা কৰ্মীসকলৰ মাজতে নহয় সকলো ক্ষেত্ৰতে থাকে তাৰ মাজেদি যিজনে নিজকে সুস্থভাৱে সুস্থ মনেৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন আৰ্তজনৰ ওচৰত সেৱা আগবঢ়াই চিকিৎসা সেৱাবিলাক আগবঢ়াই যাব পাৰিছে সেইজনেহে প্ৰকৃত চিকিৎসক বুলি মই ভাবোঁ খুব সুন্দৰ আচলতে ব্যাখ্যা আপুনি দাঙি ধৰিলে এজন চিকিৎসকৰ আৰু যিটো নিশ্চয় আমাৰ দৰ্শকসকলে বিচাৰে যে এজন চিকিৎসক আপুনি কোৱাৰ দৰেই হওক আমি তাকে আমি আশা কৰিছোঁ আৰু আমি পায়ো আহিছোঁ গতিকে খুব সুন্দৰ অনুভৱ ডক্টৰ বৰবৰা ডক্টৰ বৰবৰা আপোনাৰ ওচৰলৈ মই আহিম কিন্তু এই মুহূৰ্তত আমাৰ লগত ভিডিঅ' কলযোগে সংযুক্ত হৈছে নিউ কাছেলৰ পৰা ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা ডক্টৰ শৰ্মা আপোনাক জাগৰণ নিউজৰ তৰফৰ পৰা আজিৰ এই ডক্টৰ্ছ ডেৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ অনুভৱ কেনেকুৱা অকণমান জনাব নেকি জয়ন্ত বিশ্ব শৰ্মাক ময়ো নমস্কাৰ জনাইছোঁ দেই ইয়াৰ মাজতে চিকিৎসক দিৱস উপলক্ষে মোক দুআষাৰ ক'বলৈ দিয়াত মই মোৰ অকণমান আন্তৰিক অনুভূতি মই ব্যক্ত কৰিছোঁ মই 2 দশকৰো অধিক কাল হ'ল মই অসমত চিকিৎসা বৃত্তিৰ লগত জড়িত হৈ থকা নাই মই এখন বিদেশী দেশত মই ইংলেণ্ডত চিকিৎসক হিচাপে কৰ্মৰত কিন্তু আমাৰ চিকিৎসকসকলৰ যি বিধি সেয়া সাৰ্বজনীন আমি হিপোক্ৰেটিক ওঠৰ দ্বাৰাই মূলতঃ পৰিচালিত হওঁ গতিকে এনে এটা দিৱসত ৰাইজে আমাক যি ধৰণে আমাৰ প্ৰতি মৰম ব্যক্ত নকৰক কিয় ৰাইজৰ প্ৰতি আমি কিমানখিনি কৰিব পাৰিছোঁ আমি আমাৰ সেৱা কিমান নিষ্ঠা সহকাৰে আমি আগবঢ়াব পাৰিছোঁ আজিৰ তাৰিখত প্ৰতিজন চিকিৎসকৰ সেই বিষয়ে কিছু ৰিফ্লেকশ্যন কৰাটোহে প্ৰধান কৰ্তব্য বুলি মই ভাবোঁ কাৰণ ৰাইজে আমাক ভগৱান বুলি ভাবে যদিও আমি মুঠেও ভগৱান নহওঁ আমি বহুতো ভুল কৰোঁ কিন্তু ভুলৰ পৰা আমি প্ৰতিদিনেই শিকি সেই ভুলৰ যাতে পুনৰাবৃত্তি নহয় সেই বিষয়ে আমি কি কৰিব পাৰিছোঁ সেইটোহে আজিৰ আধুনিক চিকিৎসা বৃত্তিৰ এটা প্ৰধান লক্ষণ গতিকে মই লক্ষণ বুলি এইকাৰণেই কৈছোঁ যে যদি তেনে কাম আমি আমাৰ দেশত কৰিব পৰা নাই আমি প্ৰতিদিনেই যদি ভুলৰ পৰা শিকনি লোৱাৰ এটা প্ৰণালী যদি আমাৰ দেশত আমি স্থাপন কৰি ল'ব পৰা নাই তেতিয়াহ'লে আমি আধুনিক চিকিৎসা বৃত্তিৰ লক্ষণ আমি দেখুৱাব পৰা নাই কাৰণ আমি ভুল কৰোঁ আৰু মানুহ মাত্ৰেই ভুল কৰে কিন্তু ইয়াতকৈও আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি কিমান নিষ্ঠা সহকাৰে হিপোক্ৰেটিক ওঠক অকল আক্ষৰিকভাৱেই নহয় তাৰ যিটো প্ৰাণ তাৰ যিটো অনুভূতি তাৰ যিটো স্পিৰিট সেই স্পিৰিটতো আমি কিমান ধৰণে হিপোক্ৰেটিক ওথ আমি পালন কৰিব পাৰিছোঁ আমাৰ ভাৰতবৰ্ষত অসমত আমাৰ চিকিৎসকসকলৰ কিমান কৰণীয় আছে ভাবিলেই মনটো আচলতে প্ৰত্যাহ্বানপূৰ্ণ এইটো মনটো প্ৰত্যাহ্বানেৰে ভৰি উঠে আৰু মোৰ দুখ আছে যে মই দূৰত আছোঁ মই আমাৰ অসমত মই কাম কৰিব পৰা নাই কিন্তু তথাপিতো মই নিজস্বভাৱে কিছু প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে মই অসমৰ বা ভাৰতৰ চিকিৎসা বৃত্তিৰ ক্ষেত্ৰত আমি কেনেদৰে আমি বেছি পাৰদৰ্শী হৈ যাব পাৰোঁ মোৰ নিজা স্তৰত মই 2-এটা সাধাৰণ প্ৰচেষ্টা একেবাৰে সাধাৰণ প্ৰচেষ্টা চলাওঁ সেয়া পৰ্যাপ্ত নহয় কিন্তু মই বিশেষ দীঘলীয়া নকৰোঁ কিন্তু ইমানখিনিয়েই যে প্ৰতিটো বৃত্তিতে আজি কেৰুণ ধৰিছে আমাৰ বৃত্তিটো কেৰুণ আছে আমি সেইসমূহ আঁতৰাই
হিপক্ৰেটিক ওঠৰ আক্ষৰিকভাৱে আৰু স্পিৰিটত আমি কেনেকৈ নিজকে পৰিচালিত কৰিব পাৰোঁ সেই বিষয়ে আজিৰ দিনটোত ৰিফ্লেকশ্যন কৰা আমাৰ প্ৰতিজন চিকিৎসকৰ কৰ্তব্য বুলি মই ভাবোঁ। মই ইমানকে কৈ মই সামৰিছোঁ। ধন্যবাদ। ডক্টৰ বৰবৰা, মই এতিয়া আপোনাৰ ওচৰলৈকে আহিছোঁ। আপুনি ইমিউনাইজেশ্যনৰ লগত জড়িত, মানে টীকাকৰণৰ যিটো ডিপাৰ্টমেণ্ট তাৰ লগত আপুনি জড়িত। গতিকে বৰ্তমান এই ক'ভিডৰ সময়ত আপুনি এই ডিপাৰ্টমেণ্টটোক লৈ পেলাই যথেষ্টখিনি আপুনি কাম কৰি আছে, আপোনাৰ গোটেই ডিপাৰ্টমেণ্টটো লাগি আছে। আপুনি অকণমান আমাৰ জনগণৰ জ্ঞাতাৰ্থে অকণমান জনাওকচোন যে বৰ্তমান এই টীকাকৰণৰ প্ৰচেছটো কেনেকৈ চলি আছে বা আপোনাৰ কেনেকৈ ধৰণে আগুৱাই লৈ গৈছে এই ক্ষেত্ৰত অকণমান স্পেচিয়েলি আপোনাৰ এই ক'ভিডৰ ভেকচিন। হয়, মই খুব ভাল লাগিছে আপুনি এইটো প্ৰশ্ন সোধাৰ কাৰণে। মই সকলো ৰাইজকে এটাই আহ্বান কৰিম যে যোৱা 16 জানুৱাৰী 2021 চনৰ 16 জানুৱাৰীৰ পৰা আমাৰ অসমত টীকাকৰণ পদ্ধতিৰ দ্বাৰা আমাৰ COVID-19 যিটো পেণ্ডেমিক হৈ আছে, যিটো গোটেই বিশ্বতে COVID-19 মহামাৰী হৈ আছে, সেই মহামাৰীটো অসমতো যেনেকৈ হৈছে সেই অসমত আমি এটা ব্যৱস্থা ল'লোঁ। 16 জানুৱাৰী 2021 পৰা সকলো মানুহকে 18 বছৰৰ ওপৰৰ সকলো মানুহকে আমি টীকাকৰণৰ দ্বাৰা অলপমান হ'লেও আমি মানুহখিনিক এই বেমাৰৰ পৰা হাত সাৰি থকাৰ বাবে আমি আহ্বান কৰিব পাৰিম। গতিকে সেই পৰ্যায়ক্ৰমে আমি প্ৰথমতে স্বাস্থ্য সেৱাত জড়িত থকা লোকসকল, তাৰপিছত ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে সমাজত যিখিনি আগশ্ৰেণীৰ কাম কৰা মানুহ আছে তেওঁলোকক আমি টীকাকৰণ কৰিলোঁ। তাৰপিছত আমি 45 বছৰৰ ওপৰৰ, তাৰপিছত 60 বছৰৰ ওপৰৰ, তাৰপিছত 18 বছৰৰ ওপৰৰ, তেনেকৈ আমি পৰ্যায়ক্ৰমে টীকাকৰণ পদ্ধতিৰ দ্বাৰা আমি টীকাকৰণ কৰি আহিছোঁ সকলো জেগাতে। আৰু আমি সকলো ৰাজ্যৰ ভিতৰত আমি শোণিতপুৰ আৰু বৰপেটা জিলাত আমাৰ দুটা ভেকচিন আমাৰ অসমৰ কাৰণে দিয়া আছিলে, কোভেক্সিন আৰু কোভিচিল্ড। গতিকে আমি বেছিভাগ কোভেক্সিন আমি শোণিতপুৰ আৰু বৰপেটা জিলাত কোভেক্সিন দিছে, আৰু কোভিচিল্ডটো আপোনাৰ আগতে আপোনাৰ গোটেই ৰাজ্যতে দিয়া হৈছিলে। কিন্তু এতিয়া আমাৰ সেইটো ব্যৱস্থা নহয়। ফাৰ্ষ্ট ড'জটো আমাৰ য'ত কোভেক্সিন পাইছে ছেকেণ্ড ড'জ আমাৰ কোভেক্সিন দিব, আকৌ কোভিচিল্ডটো য'ত ফাৰ্ষ্ট ড'জ পাইছে তাত কোভিচিল্ড ছেকেণ্ড ড'জ দিব। সেই হিচাপে চৰকাৰৰ পৰা মিলাই পেলাই আমাক ভেকচিনসমূহ দি আছে, আৰু এই ভেকচিনসমূহ আমি পৰ্যায়ক্ৰমে সকলো ষ্টেজৰ মানুহক দিবলৈ আমি সক্ষম হৈছোঁ। আৰু তাৰ ফলত আমি দেখা পাইছোঁ যে যিটো মৃত্যুৰ হাৰ, এই মৃত্যুৰ হাৰটো পৰ্যায়ক্ৰমে কমি আহিছে। আজি আপুনি দেখিছে যোৱাকালি আপোনাৰ 30 তাৰিখ বা 29 তাৰিখে গুৱাহাটীত আপোনাৰ 30ৰ তলত মৃত্যুৰ সংখ্যা হৈছে। গতিকে আমি দেখিছোঁ মৃত্যুৰ হাৰ লাহে লাহে কমি আহিছে। যিহেতু এই মৃত্যুৰ হাৰটো আমি কমাৰ ফলত আমি দেখা পাইছোঁ যে ভেকচিনৰ ফলতেই এই বস্তুটো বহুতখিনি কমিছে। আৰু তাৰপিছত চৰকাৰৰ তৰফৰ পৰা যিখিনি আমাৰ প্ৰটেকশ্যন ক'ভিড প্ৰট'কল আমাক মানিব কোৱা হৈছে, সকলোকে যেনেকৈ ডিষ্টেঞ্চ 2 গজ দূৰত্বত আপুনি যেনেকৈ মই বহিছোঁ ঠিক তেনেকৈ আপোনাৰ মুখত মাস্ক আৰু হাত চেনিটাইজাৰ বটল যেনেকৈ মোৰ পকেটত আছে, ঠিক তেনেকৈ চেনিটাইজাৰ বটল এটা আমি প্ৰথমতে লৈ লৈছিলোঁ। ঠিক তেনেকৈ ষ্টুডিঅ'ত সোমাওঁতে মই লৈ লৈছিলোঁ। তেনেকৈ আমি প্ৰতিটো জেগাতে মই গাড়ীখনত উঠোঁতেও মই মোৰ হেণ্ডেলডালত স্প্ৰে' কৰি লওঁ, ঘৰৰ দৰ্জা খোলোতেও মই স্প্ৰে কৰি লওঁ। গতিকে সেইখিনি ক'ভিড প্ৰট'কল আৰু ডিষ্টেঞ্চ, গতিকে সেইখিনি মেইনটেইন কৰাৰ মাজতে আমি ক'ভিড যিটো চেণ্টাৰ থাকে CBC বুলি কোৱা যায়, এই CBC বিলাকতো আমি বেজী দিবলৈ যেতিয়া যাওঁ, বেজী ল'বলৈ যেতিয়া যাওঁ, তেতিয়া সকলোৱে ক'ভিড প্ৰট'কল মেইনটেইন কৰি পেলাই আমি বেজীটো লওঁ, আৰু বেজীটো লৈ পেলাই আমি নিৰাপদ দূৰত্বত থাকি আৰু আধা ঘণ্টা তাত প্ৰতিটো CBCতে আধা ঘণ্টা আমি সময় দি আধা ঘণ্টা যাতে আমাক নিৰীক্ষণ কৰিব পাৰে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে, যাতে মানুহজনৰ কিবা পাৰ্শ্বক্ৰিয়া নহয়। গতিকে সেইখিনি পাৰ্শ্বক্ৰিয়াৰ পৰা আঁতৰি থাকিবৰ বাবে আধা ঘণ্টা তাত ৰখিব দিয়া হয়। গতিকে সেই সমূহ কাৰ্যৰ দ্বাৰা আমি ক'ভিডৰ লগত আমি কাম কৰি আছোঁ। দিনে ৰাতিয়ে আমি কাম কৰিব লগা হৈছে বুলিয়েই ক'ব পাৰি। যেনেকৈ ধৰক ভেকচিনটো আমাৰ ডেইলি আহি আছে, বাহিৰৰ পৰা আহে, বাহিৰৰ পৰা আহিলে আমি ডেইলি বাহিৰৰ পৰা আপোনাৰ ভেকচিনটো আহি পোৱাৰ পিছতেই গুৱাহাটীৰ পৰা আমাৰ গাড়ী গৈ গুৱাহাটীৰ পৰা বিভিন্ন স্থানত অসমৰ ভেকচিনখিনি দিয়ে। তাৰপিছত আমাৰ প্ৰতিটো জেগাতে যোৰহাট হওক, শিৱসাগৰ হওক, বৰপেটা হওক, নলবাৰী হওক, সকলো জেগাৰ পৰা বিভিন্ন গাড়ীয়েদি কোল্ড চেইন এটা মেথড আছে। তাৰমানে ভেকচিনটো এটা 2 পৰা 8 ডিগ্ৰী চেলচিয়াছত ভেকচিনটো ঠাণ্ডা হৈ থাকিব লাগিব, নহ'লে শীততাপ নিয়ন্ত্ৰিত ক্ষমতাটো যদি নাথাকে তেতিয়াহ'লে ভেকচিনটোৰ পটেঞ্চি নাথাকে, আৰু সেই নাথাকিলে সেইটো তাৰ পৰা আমাৰ কোনো ফলপ্ৰসূ নহ'ব। গতিকে সেই
সেই হিচাপে আমি কোল্ড চেইন বুলি কয় সেইটো কোল্ড চেইন মেইনটেইন কৰি পেলাই আপোনাৰ বিভিন্ন স্থানত ভেকচিনখিনি দিয়া হয় তাৰপিছত আকৌ ভেকচিনেটৰ যিজন ভেকচিনেটৰ একচুৱেলি ভেকচিনেটৰ অসমত আমাৰ চিষ্টাৰবিলাকেই হৈ আছে এতিয়া ANM GNM সকল তেওঁলোকে বিভিন্ন স্থানত ভেকচিনটো ভেকচিন কেৰিয়াৰৰ পৰা উলিয়াই লৈ আইচ পেকৰ ওচৰত ৰাখি ভেকচিনটো প্ৰতিজন মানুহকে দিবলৈ সক্ষম হয় আৰু সকলো প্ৰট'কল মানি পেলাই বহুতখিনি ক্ষেত্ৰত কৰা আছে যদিও আমাক বিভিন্ন ধৰণৰ ভাৰ্চুৱেল এতিয়া মিটিং কিছুমান হৈ থাকে তাৰ আমি কিছুমান তথ্য পাওঁ জিলাখনৰ প্ৰতিটো ঠাইত মানুহে ক'ভিড প্ৰট'কল নামানে ভেকচিনটো পৰ্যাপ্ত পৰিমাণে নহয় বুলি অভিযোগ কৰি পেলাই বিভিন্ন ধৰণে কিছুমানে কয় আমি ৰাতি 3টাৰ পৰা লাইন পাতি আছোঁ আমি ৰাতিপুৱা 4টা বজাতে আহি লাইন পাতি আছোঁ ভেকচিন পোৱা নাই গতিকে আমি চৰকাৰৰ নিৰ্দেশ মতে আমি ভেকচিনখিনি দিবলৈ বাধ্য হৈ আছোঁ যিহেতু চৰকাৰে এটা সীমিত সংখ্যক আমাক ভেকচিন দিবলৈ ডেইলি দিছে যে 150 বা 100 জনকহে আপুনি ভেকচিন কৰিব পাৰে যিহেতু সেই স্থানত যিখিনি আমাৰ CVC বুলি কয় ক'ভিড ভেকচিন চেণ্টাৰ বুলি কয় সেই ক'ভিড ভেকচিন চেণ্টাৰবিলাকত সকলোতে পৰ্যাপ্ত পৰিমাণৰ স্পেচ নাথাকে গতিকে স্পেচটো মেইনটেইন কৰিব লাগে পেৰেলেলি আমি ক'ভিড প্ৰট'কল মেইনটেইন কৰিব লাগে গতিকে আপুনি 100 জন বা 150 জনৰ যিটো এৰিয়া সেই এৰিয়াটোত যদি আমি 300 মানুহ ভৰাই দিওঁ তাত ভেকচিন কৰাটো আমাৰ পক্ষে কোনো অনুকূল নহ'ব অনুকূল বাতাবৰণ নহয় গতিকে এই অনুকূল বাতাবৰণ নহয় যদি প্ৰতিকূলত আমি কাম কৰোঁ তেতিয়াহ'লে আমাৰ আৰু বিপদ বেছি হ'ব পাৰে গতিকে সেইখিনি আমি ক'ভিড ভেকচিন ক্ষেত্ৰত আমি কাম কৰি আছোঁ আৰু এই কাম কৰাৰ ফলত আমি সঁচাকৈয়ে আশাবাদী যে আমি ক'ভিড যুদ্ধত জয় হ'ম নিশ্চয় ডক্টৰ খুব ভাল কথা আপুনি ক'লে আৰু ৰাইজেও আপোনাৰ কথাখিনি গম পালে যে কিয় এটা লিমিটেড সংখ্যাৰ ৰাখি পেলাইহে যে ভেকচিনেশ্যন কৰা হৈছে তাতে যে আপুনি ক'লে যে মানে অনুকূল বা প্ৰতিকূল যিখিনি কথাখিনি আপুনি ক'লে নিশ্চয় দৰ্শকৰ কাৰণে এইটো খুব এটা সুন্দৰ বাৰ্তা আপুনি দিলে মই আপোনাৰ ওচৰলৈ আৰু আহিম এতিয়া আমাৰ লগত আকৌ ভিডিঅ' কল যোগে সংযুক্ত হৈছে কোকৰাঝাৰৰ পৰা ডাক্তৰ নীতি শৰ্মা ডাক্তৰ শৰ্মা জাগৰ নিউজৰ তৰফৰ পৰা আজি আপোনাক ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ আজিৰ অনুভৱ কেনেকুৱা অকমান জনাব নেকি নমস্কাৰ আজিৰ এই পবিত্ৰ ক্ষণত মই ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে সকলো চিকিৎসককে তথা কোভিড ৰণত যুঁজ দি থকা প্ৰত্যেকজন স্বাস্থ্যকৰ্মীক আজিৰ দিনটোৰ শুভেচ্ছা জনালোঁ আৰু লগতে এই কোভিডৰ সময়ত চিকিৎসা প্ৰদান কৰি আমাৰ মাজৰ পৰা হেৰাই যোৱা চিকিৎসকসকলৰ পবিত্ৰ স্মৃতিক শ্ৰদ্ধা নিবেদন কৰিলোঁ ডাক্তৰ শৰ্মা আজিৰ এই দিনটোত যদিও মই আচলতে সুধিবলৈ বেয়া লাগিছে তথাপিও এটি প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে আমি সদ্যহতে দেখা পাইছোঁ যে ডক্টৰৰ ওপৰত কিছু আক্ৰমণৰ ঘটনা আমি পৰিলক্ষিত কৰিছোঁ আৰু জাগৰ নিউজৰ তৰফৰ পৰা আমি এই ঘটনা সদায় আমি গৰিহণা দি আহিছোঁ আৰু সঁচাকৈ গৰিহণাৰ যোগ্য আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ বক্তব্য বা মতামত ৰাখিব এই বিষয়ত চাওক পোনপ্ৰথমে মই এটা কথা ক'ব বিচাৰিম যে প্ৰত্যেকজন চিকিৎসক একো একোজন মানুহ হয় এজন চিকিৎসকে নিজৰ জীৱনক তুচ্ছ কৰি মানৱ সেৱা কৰিবলৈ আগবাঢ়ি ওলাই আহে এজন চিকিৎসকে অশেষ পৰিশ্ৰম কষ্ট ত্যাগ সাহস আত্মমনোবল একাগ্ৰতা এই গুণৰ গৰাকী হৈ তেওঁ মানৱ সেৱা কৰিবলৈ সদায় তৎপৰ থাকে চিকিৎসক এজনে যিমান জটিল অৱস্থাতে এজন ৰোগী নাহক কিয় তেওঁ সদায় ৰোগীজনক সুস্থ কৰি তুলিবলৈ অপ্ৰাণ চেষ্টা চলায় আৰু ৰোগীজন সুস্থ হৈ উঠিলে তেওঁ বহু আত্মসন্তুষ্টি লাভ কৰে ডাক্তৰ শৰ্মা মই আপোনাক আৰু এটি কথা সুধিব বিচাৰিছোঁ যে বৰ্তমান কোভিডৰ এই পৰিস্থিতিত আপুনি ৰাইজৰ প্ৰতি কিবা বাৰ্তা দিব বিচাৰিব নেকি কোভিড মহামাৰীৰ পৰা বাচিবলৈ মই 18 বছৰ ঊৰ্ধৰ দেশৰ সকলো নাগৰিকক ভেকচিন ল'বলৈ বিশেষভাৱে অনুৰোধ কৰিম এজন নাগৰিকে নিজে ভেকচিন লোৱাৰ উপৰিও আৰু 5জন নাগৰিকক ভেকচিন ল'বলৈ সজাগ কৰিব লাগিব আৰু ভেকচিন লোৱাসকলে ভেকচিনৰ ইতিবাচক দিশৰ বিষয়ে সকলোকে জনাব লাগিব যাৰ দ্বাৰা মানুহ সজাগ হয় যাৰ দ্বাৰা মানুহ সতৰ্ক হয় আৰু যাৰ দ্বাৰা মানুহ ভেকচিন ল'বলৈ ওলাই আহে
আৰু ইয়াৰ দ্বাৰাহে আমি এই কোভিড যুঁজখনত আৰু এখোজ আগুৱাই যাব পাৰিম। কোভিড ভেকচিন লোৱাৰ উপৰিও সকলোৱে মাস্ক পৰিধান কৰিব লাগিব, সকলোৱে হাতখন চেনিটাইজ কৰি থাকিব লাগিব, সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব। ডাক্তৰ বৰবৰা, মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ। এইমাত্ৰ মই ডক্টৰ শৰ্মা কোকৰাঝাৰৰ লগত তেওঁ সংযুক্ত হৈ আছিলে, তেখেতক মই সুধিলোঁ কিছু যে বৰ্তমান ডাক্তৰসকলৰ ওপৰত কিছু মানে আক্ৰমণ কৰা কিছু ঘটনা আমি দেখিবলৈ পাইছোঁ। যোৱা বছৰতো তেনেকুৱা ধৰণৰ ঘটনা কিছুমান হৈছিলে। সঁচাকৈ এইটো খুব এটা বেয়া আচলতে কথা। আমি আচলতে এইবিলাক আলোচনা কৰিব নাপায়, তথাপিও মানে কথাটো নাপায় মানে মই কথাটো এনেকুৱা হৈছে খুব বেয়া লাগে আচলতে আলোচনা কৰিবলৈ। আপুনি কি ক'ব এই বিষয়ে? এইটো ক্ষেত্ৰত আচলতে এই কথাটো মনত পৰিলে আমি খুব আৱেগিক হয় হয় মই সেইকাৰণে ক'লো যে আচলতে মানে আলোচনা কৰিব নাপায় মানে মই যিটো কথা ক'লো আলোচনা মন নাযায় আচলতে আমি চিকিৎসকসকলে অহৰ্নিশে আমি সেৱা আগবঢ়াই আছোঁ মানুহক, সকলো শ্ৰেণীৰ মানুহক, কোনো জাতিভেদে আৰু বিভিন্ন শ্ৰেণীভেদে আমি চিকিৎসা আগবঢ়াওঁ। এজন দুখ লগা বিষয়, এজন চিকিৎসক ঢুকাইছিলে 2020 চনতে টিয়কত, ডক্টৰ দেৱেন দত্ত। তেখেতে কৈছে যে মই চিকিৎসা কৰা, মোৰ হাতত জন্ম হোৱা, মোৰ হাতত ডাঙৰ দীঘল হোৱা সেই ল'ৰাই মোক মাৰিলে। তেওঁৰ পৰিবাৰে কৈছে যে তেওঁৰ হাতত জন্ম হোৱা ল'ৰাই তেওঁক মাৰিলে। কেনেকুৱা দুখৰ বিষয় নহয়? এতিয়া দুখৰ বিষয়। মই এটা সৰু ঘটনা কৈছোঁ। মই গুৱাহাটী মেডিকেল কলেজত মই যেতিয়া গাইনী বিভাগতে কাম কৰিছিলোঁ, মানে হাউচমেন হিচাপে কাম কৰিছিলোঁ, মোৰ হাতত বহুত ল'ৰা ছোৱালী জন্ম হৈছিলে। তেতিয়া মই এদিন নৱগ্ৰহৰ ফালৰ পৰা খোজকাঢ়ি আহি থাকোঁতে এজনী সৰু ছোৱালী মাকে বোধহয় শিকাই দিছে যে এই আংকুলজনৰ হাতত তুমি জন্ম হৈছা। এতিয়া মোক পিছফালৰ পৰা আংকুল বুলি মাতিলে। তেতিয়া তাই বোধহয় 4-5 বছৰ বয়স হ'ব। মই চিনি পোৱা নাই, মাকক চাইছোঁ, মই চিনি পোৱা নাই। তেতিয়া মই কৈছোঁ তোমাকতো মই চিনি পোৱা নাই। তেতিয়া মাক ওচৰলৈ আহি কৈছে আপুনি ডক্টৰ বৰবৰা নহয়, আপুনি মোৰ ছোৱালীজনী জন্ম সময়ত আছিলে, মই আপোনাৰ হাতত ধৰি আছিলোঁ, আপোনাক এৰি দিয়া নাছিলোঁ। আপুনি তেতিয়া মোক কৈছে যে আপুনি যদি মোক হাতটো ধৰি থাকে মই আপোনাৰ ডেলিভাৰীটো কেনেকৈ কৰিম। তাৰ খন্তেক পিছতে তাই জন্ম হৈছিলে। আৰু আপুনি যিটো ব্যৱহাৰেৰে মোক তাই জন্ম হ'ল, ইভেন মানে এতিয়া দুখ লগা কথা, এইটো কোনোবা এটা স্থানত চিকিৎসকে চিজাৰিয়ান হ'ব বুলি কৈছিলে, সেইটো নৰ্মেল হিচাপে আমি ডেলিভাৰী হ'ল। গতিকে সেইটো ক্ষেত্ৰতো বোধহয় তেওঁলোকে খুব ছেটিছফাই আৰু মনত থাকিলে যে আমি চিকিৎসা কৰিছোঁ। তেনেকুৱা গুৱাহাটীত মোৰ বহুত ইনচিডেণ্ট হৈছে। মোৰ হাতত জন্ম হোৱা এজাক গাইনী গুৱাহাটীৰ মেডিকেল কলেজৰ প্ৰসূতি চিকিৎসা বিভাগত বহুত ল'ৰা ছোৱালী বহুতৰ ক্ষেত্ৰত জন্ম হ'ব পাৰে হাউচমেন হৈ থাকোঁতে। গতিকে সেইটো এটা অনুভৱ। গতিকে সেই ছোৱালীজনীয়ে কালিলৈ যদি কিবা এটা প্ৰসংগত আহি কোনোবা ঠাইত মোক পাই পেলাই মোৰ চিকিৎসা, মোৰ ব্যৱহাৰ বেয়া বুলি তেওঁ যদি মাৰধৰ কৰাই নহয় মোক, সেই মাৰধৰেৰে মোৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। গতিকে মোৰ কণ্ডিশ্যনটো মই কিমান ধৰক মোৰ হাতত জন্ম হোৱা সন্তানে মোক মাৰিবলৈ আহিলে, খেদি আহিলে আৰু মই মাৰি পেলাই, কেনেকুৱা হ'ব ছ'চাইটিত? মই এজন চিকিৎসক হিচাপে আপোনালোক সকলোকে কৰজোৰে প্ৰণাম কৰি সহস্ৰভাৱে সকলো শ্ৰেণীৰ মানুহকে কৈছোঁ যে চিকিৎসা সেৱাৰ বৃত্তিত যিবিলাক মানুহ নিয়োজিত হৈ থাকে তেওঁলোকক আপোনালোকে অৱহেলিত নকৰিব, লাঞ্ছিত নকৰিব। আজিৰ যিখন চৰকাৰ, আজি যিটো স্বাস্থ্য বিভাগৰ যিটো উন্নতি সাধন কৰিছে, আমি মাহৰ 1 তাৰিখ বা 3 তাৰিখৰ ভিতৰত আমি সকলোৱে দৰমহা পাওঁ। গতিকে আমি সুবিধাবিলাক পাওঁ। যিখিনি সুবিধা পাই পেলাই আমি সমাজৰ সকলো শ্ৰেণীকে আমি উৎসাহিতভাৱে আমি চিকিৎসা সেৱা আগবঢ়া পাইছোঁ। সেই চৰকাৰে উৎসাহিত কৰিলে নহ'ব, আমাক সমাজৰ মানুহেও উৎসাহিত কৰিব লাগিব। আপুনি মোক একো দি সহায় কৰিব নালাগে। আগতে আমি গাঁৱত চিকিৎসা কৰিব যাওঁতে কোনোবাই কণী কেইটামান দিছিলে। মই একদিন গোৱালপাৰাত প্ৰথম চাকৰি কৰিব যেতিয়া কথাটো অপ্ৰাসংগিক যদিও মানুহে জনা ভাল, মই কৈ আছোঁ, মই
আপোনাৰ এক আঁঠু পানীত মই বাইক লৈ বৈতামাৰীত মই এটা ৰাতি ডেলিভাৰী কৰিব গৈ ৰাতি 9টা বজাত গৈ ৰাতিপুৱা 6টা বজাত ডেলিভাৰী কৰি আহিছোঁ আৰু মোক গৃহস্থই গোটেই ৰাতি মই চেলাইন দি ডেলিভাৰী কৰি আহিছোঁ তাৰপিছত মোক গৃহস্থই 3টা হাঁহৰ কণী আৰু 1 টকা 25 পইচা মোক খুচুৰা দিছিলে 10 টকীয়া 10 পইচা 15 পইচা আছিলে তেতিয়া 10 পইচা 5 পইচা সেইটো মনত আছে এই মানুহজনে মোক ভৰিত ধৰি শৰাইত সজাই পেলাই মোক 3টা কণী কৈছে ছাৰ মই পাৰক মই মানুহ ঘৰত লেম লৈ পেলাই চিকিৎসা কৰিছিলোঁ ডেলিভাৰী কৰিলোঁ মানুহজনীক সামান্য অপাৰেশ্যন কৰি পেলাই তাত এপিচিঅটমি বুলি কয় সেইকণি কৰি মই ডেলিভাৰী কৰি দিলোঁ বাচ্চাটো তাৰপিছত মানুহজনে ৰাতিপুৱা তেওঁ মোক এই শৰাইখন দি সেইটো সন্মান যাছিলে আৰু মই মানুহজনক ক'লোঁ যে এই মানুহজনী তুমি মোক 3টা কণী দিছা তুমি 10টাও দিব পাৰিলাহেঁতেন কিয় নাই দিয়া তোমাৰ নাই গতিকে এই মানুহজনী ডেলিভাৰী হৈছে এই মানুহজনীক তুমি কণী 3টা খুৱাবা আৰু এই যিখিনি পইচা দিছা এই পইচাখিনি তোমাৰ মোৰ পইচাটো নালাগে তুমি একো এয়া পইচা মানে মোক দি হেল্প কৰিব নালাগে তুমি কল দুটামান বা কিবা আনি পেলাই গাঁৱত পাই গতিকে খুৱাবা গতিকে মই কিন্তু ছেটিছফাইড মই ছেটিছফাইড গতিকে সেই অনুভৱেৰে সেই চাকৰিৰ যিখিনি আমাৰ নিজৰ দায়িত্ব বুলি ভাবি পেলাই বিবেচনা কৰি পেলাই আমি এইটো 1992ৰ ঘটনা কৈ আছোঁ মই সেইখিনি সময়ৰ পৰা আমি তেনেকৈ কাম কৰিছিলোঁ বোধহয় আজি চিকিৎসকসকলে সিমানখিনি অসুবিধা নাপায় কাম কৰিবলৈ তেওঁলোক কাৰণ আমাৰ হোম ডেলিভাৰী নাই এতিয়া প্ৰতিটো প্ৰতিষ্ঠানতে ডেলিভাৰী হ'ব লাগে গতিকে তেওঁলোকে তেনেকুৱা অসুবিধা নাপায় যদিও কিছুমান অসুবিধা পায় যিবোৰ সামান্য য'ত কিঞ্চিত গতিকে আমি সেনেকৈ মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যাওঁতে বহুতো ধৰণৰ বাধা বিঘিনি আমাৰ আহি যায় গতিকে সেই বাধা বিঘিনিবিলাক অতিক্ৰম কৰি হ'লেও আমি আত্মজনক তেওঁক সুস্থ হোৱাত আমি যিখিনি পাৰোঁ পৰ্যাপ্ত পৰিমাণে সহায় কৰোঁতে আপোনালোকে যাতে সহায় সহযোগ কৰে মই সেয়া আপোনালোকক পুনৰবাৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মাহৰ আগতে সেউজ সেনাপতি ডাক্তৰ সেউজ সেনাপতি নতুনকৈ এপইণ্টমেণ্ট লৈছে তেওঁ নতুনকৈ তাত চাকৰিত যোগদান কৰিছে তেওঁ এখন সুন্দৰ ঘৰৰ সপোন দেখিছে নিজৰ এটা আছুতীয়া সপোন আছে সেই সপোন আগত লৈ তেওঁ স্বাস্থ্যকৰ্মী হিচাপে তেওঁ চিকিৎসক হিচাপে সমাজক চিকিৎসা প্ৰদান কৰিম বুলি আমাৰ দুটা ভাগ আছে আমাৰ চিকিৎসকসকলৰ এটা হৈছে আপোনাৰ হেল্থ এ আৰু হেল্থ বি যিখিনি কৰ্মচাৰী আছে তেওঁলোকে ডক্টৰ আছে চিকিৎসক তেওঁলোক মেডিকেল কলেজবিলাকত নিয়োজিত হৈ থাকে আৰু হেল্থ এ যিখিনি আছে তেওঁলোক ৰুৰেল ছাৰ্ভিচ থাকে কামৰূপতো থাকিব পাৰে গুৱাহাটীতো থাকিব পাৰে কিন্তু এটা কেটেগৰাইজ কৰা আছে তেওঁলোক ৰুৰেল ছাৰ্ভিচত গতিকে সেই ৰুৰেল ছাৰ্ভিচত তেওঁ নিয়োজিত হ'বলৈ গৈ তেওঁ নিশ্চয় তেওঁ এটা উদাহৰণ হৈছিলে যে তেওঁ সমাজৰ য'ত নিম্ন শ্ৰেণীৰ মানুহে বাস কৰিব পাৰে বা মধ্যবিত্ত শ্ৰেণীৰ মানুহে বাস কৰে তাত তেওঁ চিকিৎসা সেৱা আগবঢ়াব কিন্তু পৰিতাপৰ কথা তেওঁ মৰিয়াই মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল মোৰ নিজৰ সন্তানো এতিয়া নতুনকৈ চিকিৎসক হৈছে মোৰ নিজৰ ল'ৰা চিকিৎসক হৈছে তাক মই এইটো আচলতে ইয়াত ক'বলগীয়া কথা নহয় মই তেওঁক আৰু তেওঁৰ লগৰ ল'ৰাবিলাকক মই এটাই বাৰ্তা দিছিলোঁ যে চিকিৎসক হিচাপে জানো তোমালোকে নিজক প্ৰতিষ্ঠিত কৰিবা তেতিয়া ল'ৰাহঁতে মোক উত্তৰ কিছুমানে দিলে কিছুমানে নিদিলে কিন্তু যিখিনি উত্তৰ পালোঁ সেইটো আমাৰ তেওঁৰ কোনো নিগেটিভ উত্তৰ নহয় তেওঁলোকে চিকিৎসক হিচাপে সেৱা আগবঢ়াব কাৰণ সকলো মানুহৰে এটা মই আগতেই কৈ গৈছোঁ এইম এণ্ড এম্বিশ্যন থাকে সেই হিচাপে তেওঁ আহিছে কিন্তু যেতিয়া সেউজ সেনাপতিক মাৰিলে তাৰপিছত আমি বহুত চিকিৎসক কৰ্মীৰ মাক বাপেকে হয়তো সন্তানক সাৱধানে থাকিবি দেই পায় মানুহৰ লগত বেয়া ব্যৱহাৰ নকৰিবি হাই কাজিয়ালৈ নাযাবি তেনেকুৱা উপদেশবিলাক আমি দি থাকোঁ তৎসত্ত্বেও কিন্তু কিছুমান আনএভইডেবল চাৰ্কামষ্টেঞ্চেছৰ সন্মুখীন চিকিৎসকসকল হয় যাৰ ফলত তেওঁলোকে হয়তো কথাৰ কটাকটি হৈ পেলাই কিবা এটা পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু যিয়ে নহওক কিয় মানুহে এজন মানুহক যিকোনো মানুহকে নহওক মৃত্যুৰ নিচিনা চৰম শাস্তি দিবলৈ আগবাঢ়িব নাপায় এইটো জন্ম মৃত্যুৰ কথাটো সদায় বিধাতাৰ হাতত কোনো মানুহৰ হাতত নহয় গতিকে মই আপোনালোকক আকৌ এবাৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এজন চিকিৎসকক কটু কথাৰে সমালোচনা কৰিবলৈ যোৱাৰ আগতে কটু বাক্যবাণেৰে চিকিৎসকজনক আৱেগিক কৰিবলৈ যোৱাৰ আগতে
কটু ভাষা আৰু বাক্যবানৰ লগতে হাত উঠোৱাৰ লগতে মানুহজনক মৃত্যুলৈ ঠেলি দিবলগীয়া অৱস্থা হোৱাৰ আগতে আপুনি 10 বাৰ চিন্তা কৰক, নিজক কওক যে মই কি কৰিবলৈ ওলাইছোঁ। মই বেছি কথা নকওঁ, এইখিনিয়ে আপোনালোকক আজি চিকিৎসক দিৱসৰ দিনা মোৰ বিনম্ৰ অনুৰোধ, সমাজৰ সকলো শ্ৰেণীৰ মানুহলৈ চিকিৎসকক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব, দুৰ্ব্যৱহাৰ নকৰিব। নিশ্চয় আমিও সেইটো বিচাৰিম যে চিকিৎসকসকলৰ প্ৰতি কোনো ধৰণৰ বেয়া ব্যৱহাৰ নহওক বা এনেকুৱা ধৰণৰ কোনো আপোনাৰ মানে মাৰপিট বা এনেকুৱা ধৰণৰ ঘটনা, যিটো এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও নহওক, আমি তাকে কামনা কৰিছোঁ। ডাক্তৰ বৰবৰা, শেষত আমাৰ সময় হৈ আহিছে, কিন্তু তাৰ আগতে আপুনি চিকিৎসক এজন হোৱাৰ উপৰিও আপুনি এজন কবি। মই যিমানখিনি জানো আপুনি প্ৰত্যেক বছৰে বিশেষকৈ এই নেশ্যনেল ডক্টৰ্ছ ডেৰ দিনাখনে আপুনি এটা কবিতা লিখে। এইবাৰো নিশ্চয় লিখিছে। কিবা আপোনাৰ কবিতা আপুনি দৰ্শকসকলৰ কাৰণে কিবা পাঠ কৰিব? চিকিৎসকৰ দৃষ্টি আৰু গতি। তোমাৰ দৃষ্টি আকাশলৈ যদি, গতিও আকাশলৈ ধাৱমান কিয়? তোমাৰ দৃষ্টি আকাশলৈ যদি, গতিও আকাশলৈ ধাৱমান কিয়? আকাশ পোৱাৰ পথত বিভিন্ন ধৰণৰ বায়ুস্তৰ, লগা নলগা প্ৰতিহত কৰিব পাৰিবা? তোমাৰ দুহাতে পৃথিৱী ঢুকি পায় যদি, তোমাৰ দুহাতে পৃথিৱী ঢুকি পায় যদি, কিয় হাত জুৰি লৈ সমদলত যোগ দিয়াৰ প্ৰয়াস? ধৰিত্ৰীৰ খলা বোমা পৰ্বত পাহাৰ অতিক্ৰম কৰিব পাৰিবা? আৰ্তসেৱাৰ হে পূজাৰী, আমাক চিকিৎসক, আৰ্তসেৱাৰ হে পূজাৰী, সকলো জীৱক যদি পৰাস্ত কৰাৰ সাধ্য মানুহৰ, তুমিতো অতি মানুহ, অনুজীৱক পৰাস্ত কৰাৰ সমল যোগাই তোলা একেলগেই, অনুজীৱক পৰাস্ত কৰাৰ সমল যোগাই তোলা একেলগেই মানৱ জাতিক জীয়াই থাকিবলৈ। আজি চিকিৎসক দিৱসৰ দিনা পুনৰ ক্ষতিকাৰ মৃত্যু দূৰৰূপে থিয় দিয়া ভাইৰাছ কৰোনাৰ, আজি চিকিৎসক দিৱসৰ দিনা পুনৰ সংকল্পবদ্ধ হোৱা, পৃথিৱীক নিৰোগী কৰা, সবংশে মষিমূৰ কৰা যত অনুজীৱ আমাৰ ক্ষতিকাৰ মৃত্যু দূৰৰূপে থিয় দিয়া ভাইৰাছ কৰোনাৰ। খুব সুন্দৰ ডাক্তৰ বৰা, সঁচাই বৰ কৰোনাৰ ওপৰত আপোনাৰ গোটেই প্ৰকাশটো ইমান সুন্দৰকৈ আপুনি প্ৰকাশ কৰি উলিয়ালে আজি ডক্টৰ্ছ ডেৰ দিনাখনে, খুব ভাল লাগিল। দৰ্শকসকল, আজি আমাৰ সময়ো হৈ আহিল। পুনৰবাৰ আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ দিনা সমূহ চিকিৎসকলৈকে জাগৰ নিউজৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি, আৰু ডাক্তৰ বৰবৰা, আপোনাক পুনৰবাৰ ধন্যবাদ। হয়, মই আপোনাকো জাগৰণ নিউজৰ পৰা মোক প্ৰথমবাৰ মাতিছে, মই তেখেতকো মোৰ ফালৰ পৰা বা জাগৰণৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰি নমস্কাৰ।